কি ব্যৱস্থা হ'ব এইবোৰ কাণ্ডক লৈ কুংকি চৌধুৰীৰ বিৰুদ্ধে সৰব হোৱা নিৰ্বাচন আয়োগ বিজয় গুপ্তাৰ বাহিনীক লৈ নীৰৱ কিয় কুংকি চৌধুৰীৰ সামাজিক মাধ্যমৰ সদস্যকো আটক কৰে কুংকি চৌধুৰীকো থানাত মাতি ঘণ্টাৰ পাছত ঘণ্টা জেৰা কৰে কিন্তু নিৰ্বাচনী অধিনিয়ম উলংঘা কৰা বিজয় গুপ্তা আৰু তেওঁৰ বাহিনীৰ ক্ষেত্ৰত কিয় নীৰৱ ভূমিকা পালন কৰে নিৰ্বাচন আয়োগে পোহৰলৈ আহিছে ভোটগ্ৰহণৰ দিনটোৰ এটা বিশেষ ভিডিঅ' কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ভিডিঅ'টোলৈ ভালদৰে মন কৰক ৬৪ নং ভোটগ্ৰহণ কেন্দ্ৰটোৰ চৌহদত কেইজনমান বিজয় গুপ্তাৰ সমৰ্থক গেৰুৱা গলবস্ত্ৰ পিন্ধাই আদৰিছে ভোটাৰক আৰু হাতত তুলি দিছে এটা পেকেট লান এই ভিডিঅ'ক লৈ ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত গোচৰ দাখিল কৰিছে কুংকি চৌধুৰীৰ নিৰ্বাচন এজেণ্টে এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ ভোটগ্ৰহণৰ দিনটোত কুংকি চৌধুৰীক প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগে কোনটো নিয়মৰ অধীনত প্ৰাৰ্থীগৰাকীক ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল বুলি প্ৰশ্ন কৰিছিল কুংকি চৌধুৰীয়ে কিন্তু তাৰ বিপৰীতে এই দৃশ্যলৈ পুনৰ এবাৰ ভালদৰে মন কৰক ভোটগ্ৰহণ কেন্দ্ৰটোৰ ভিতৰত বিজয় গুপ্তাৰ কেইগৰাকীমান সমৰ্থক তথা হাংগু পাংগুৱে গেৰুৱা গলবস্ত্ৰ পিন্ধাই ভোটাৰ ৰাইজক আদৰা পৰিলক্ষিত হৈছে আৰু হাতত তুলি দিছে এটা পেকেট লাঞ্চ এনে কাৰ্যসমূহ যদি সঁচা বুলি ধৰা পৰে তেন্তে ভোটগ্ৰহণ চৌহদৰ ভিতৰত কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা আৰ্হি আচৰণবিধি আৰু অন্যান্য প্ৰাসংগিক নিৰ্বাচনী নিৰ্দেশনা উলংঘা কৰা নহয়নে ভিডিঅ' ফুটেজৰ সত্যতা পৰীক্ষা কৰি আইন অনুসৰি ব্যৱস্থা ল'বলৈ নিৰ্বাচন আয়োগক আহ্বান জনায় কুংকি চৌধুৰীৰ এজেণ্টে এইখিনিতে আৰু এটা কথা উল্লেখ কৰি থওঁ বিজেপিৰ পালি নেতা নৱকুমাৰ লহকৰৰ ভিত্তিহীন ভুৱা অভিযোগেৰে দাখিল কৰা এজাহাৰৰ পাছতে কুংকি চৌধুৰীক দিয়া হৈছিল পাণবজাৰ আৰক্ষী থানাত হাজিৰৰ নিৰ্দেশ আটক কৰা হৈছিল কুংকিৰ সামাজিক মাধ্যম টীমৰ 4 সদস্যক কিন্তু নিৰ্বাচনী আচৰণবিধি ভংগ কৰি মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ সমৰ্থকে ৰূপনগৰ বিদ্যাপীঠ এমই স্কুলৰ শ্ৰেণীকোঠাৰ ভিতৰত বিজেপি পতাকা আৰু বেনাৰ লগাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল তাৰ পাছত কেৱল বিদ্যালয়খনৰ এগৰাকী শিক্ষকক নিলম্বনতে ক্ষান্ত থাকিল কিয় বিজয় গুপ্তাক এনেকে মাতি অনা হ'লনে নাই বিজয় গুপ্তাৰ মানুহক ৰাতি 3টা বজাত আপোনাৰ এৰেষ্ট কৰি উঠাই লৈ অনা হ'লনে নাই বিজয় গুপ্তাক আনি দুদিনৰ কাৰণে ৰাখি থোৱা হ'লনে নাই তাত কি কৰা হ'ল তাত আপোনাৰ যিখন স্কুলৰ শিক্ষকজনক ছাছপেণ্ড কৰি পেলাই তেওঁলোকে গোটেই দায়টো সৰাৰ চেষ্টা কৰিলে কিয় এনেকুৱা ধৰণৰ ডিছক্ৰিমিনেটৰী ট্ৰিটমেণ্ট কৰা হৈছে এইটোতে প্ৰমাণ হয় যে এই গোচৰ কেৱল আৰু কেৱল হাৰাছমেণ্টৰ কাৰণে তৰা গোচৰ বিপৰীতে বিজয় গুপ্তাৰ সমৰ্থকৰ বিৰুদ্ধে উঠা অভিযোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সাহস নহল কিয় নিৰ্বাচন আয়োগৰ বা পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিবনে নে নিৰ্বাচন আয়োগৰ বৈষম্যমূলক আচৰণ বা একপক্ষীয় চৰিত্ৰ পুনৰ এবাৰ পোহৰলৈ আহিব সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও